হাঁহি এটি পিন্ধিলো আপুনি যেহেতু LLB LLM দুইটাই কৰিলে আপুনি কৰবাত অধিবক্তা হিচাপেও নিযুক্তি আছিল নেকি নাই ৰিটায়াৰ্ড হ'লো 12 চনত 2012 চনত তাৰ পৰা কওঁতে কৈছে মানে কথা ওকালতি কৰিব লাগে মোৰ হৈছিল ওকালতি কৰিম নেকি বুলি সেই সূত্ৰে মই বাঘেৰিটাত যি বাৰ এছ'চিয়েশ্যন আছে তাত মোৰ তাত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ তাত মই ওকালতি কৰিলে প্ৰথমতে তাতে কৰিব পাৰোঁ বা উন্নতি কৰিব মানে প্ৰথমতে তাতে কৰিছিলোঁ কিন্তু মই মানে কথা মোৰ তাত থকাৰ ব্যৱস্থা নাছিল আৰু টঙনাৰ পৰা বাঘেৰিটা বহুতো দূৰ অহা যোৱা কৰাটো অলপ মুস্কিল হৈ পৰেগৈ সেইকাৰণে মানে কিছুদিন যোৱাৰ পিছত মই কথা হ'ল কি ওকালতি কৰাটো প্ৰায় এৰি দিয়াৰ নিচিনা হ'ল কিন্তু ওকালতি এৰি দিয়া হ'লেও কোনোবাই যদি ধৰি লওক কিবা বিপদত হয় মই কথা হ'ল কি তেওঁলোকক মানে ফ্ৰীলি তেওঁলোকৰ স্বাস্থ্যবিলাক দি থাকোঁ কিন্তু মোৰ যিটো মানে এই যিটো ওকালতি যিটো সঠিকতাৰ ওকালতি সেইটো মানে কৰা হ'ল তাত বৰ বেছি দিন কৰা নহ'ল যদিও পাছ কৰিলোঁ কৰা নহ'লগৈ আকৌ LLM পাছ কৰাৰ পাছতো বহুতে কৈছে মানে কথা অলপ কিন্তু এতিয়া ইউনিভাৰ্চিটিত চাকৰি কৰিব পাৰে বা ল' কলেজত কৰিব পাৰে কাৰণ মাষ্টাৰ অফ ল' বহুত কম আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টতে কম আছে এতিয়াও কম আছে গতিকে নাই গতিকে মই কিন্তু সেইটো মোৰ কৰা নহ'ল গতিকে মোৰ ডিগ্ৰীটো মানে কথা কোনো কামত নাহিল এক প্ৰকাৰ মাত্ৰ কথা অলংকাৰিক হিচাপেহে LLM ডিগ্ৰীটো থাকিল কামত আহিল মোৰ BA MA কামত আহিলে চাকৰি কৰিলোঁগৈ কিন্তু কথা হ'ল কি LLM পাছ কৰাৰ পাছতো বা LLB পাছ কৰাৰ পাছতো কথা হ'ল কি মোৰ যিখিনি কাম ওকালতি কৰিব যেতিয়া সেই কামটো কৰা নহ'ল গতিকে আচলতে মানে ডিগ্ৰীটো এটা অলংকাৰ নিচিনাহে মোৰ থাকি গ'ল বৰ বেছি কামত নাহিল ঠিক আছে তথাপি আপুনি বিভিন্ন লোকক পৰামৰ্শ দিছে গতিকে কামত আহিছে আপোনাৰ নাই মই পৰামৰ্শ দি থাকিম এতিয়া মোৰ বহুত একদম লৰ বহুত কিতাপ পঢ়ি আছে চব ফালৰ পৰা আমি সকলোৱে দেখিছোঁ ছাৰে টঙনাৰ নিজা বাসগৃহৰ পৰা কাকপথাৰলৈ প্ৰতিদিনে চাইকেলেৰে অহা যোৱা কৰে এতিয়া ছাৰে ইমান ধুনীয়াকৈ এতিয়াও সুস্থ হৈ আছে কি কাৰণে সুস্থ হৈ আছে আপোনালোকে জানিছে সদায় ছাৰে চাইকেল চলায় কিমান কিলোমিটাৰ চাইকেল চলায় ছাৰে ক'ব এতিয়া মোৰতো এতিয়া মোৰ হিচাপ মতে প্ৰধান জাতীয় বহাগ মাহৰ 1 বহাগ আৰু 1950 জন্ম হ'ল এতিয়া সেইটো হিচাপ মোৰ 72 ইয়াৰ্ছ হৈছিল কিন্তু এতিয়াও মই কথা হ'ল কি ডেকা ল'ৰা মানে প্ৰায় 30 বছৰীয়া 40 বছৰীয়া ডেকা ল'ৰাৰ লগত মই ফেৰ মাৰিব পাৰিম এতিয়াও মই টঙনাৰ পৰা ইমান দূৰ নামচাই চাইকেল চলাওঁ কিবা কামত গ'লে চাইকেল চলাওঁ আৰু চাইকেল কৰি আকৌ মই টঙনাত পাওঁ কিমান দূৰ চলাওঁ মই কোনো অন্য নিচিনা কোনো মানে কথা যোগাভ্যাস নকৰোঁ কোনো এনেধৰণৰ ব্যায়াম খোজ কঢ়াটো হিচাপে মই একো নকৰোঁ তুমি ঠিকেই ক'লা মই চাইক্লিং কৰোঁ চাইক্লিং পথাৰলৈ যাওঁ কাকপথাৰ ইয়াৰ পৰা টঙনাৰ পৰা কাকপথাৰ দীৰ্ঘ 8 কিলোমিটাৰ হ'ব তাত গৈ আচলতে মই তালৈ যাওঁ বিভিন্ন কাৰণত তাৰমানে কথা কি মোৰ বাতৰি কাগজ পঢ়িবলৈ মন যায় বাতৰি কাগজ ধৰক মই যদি লওঁ ইয়াত এখন দুখন ল'ব পাৰিম তাত সেইটো বেছি ল'ব নোৱাৰোঁ কিন্তু মই গোটেইকেইখন বাতৰি কাগজ পঢ়িবলৈ বিচাৰোঁ কাকপথাৰত গৈ কাকপথাৰ মানে এজেঞ্চিলৈ যিমান পেপাৰ আহে ইংলিছ হিন্দী অসমীয়া ধৰি লওক 12খন মই সেই 12খন পেপাৰ পঢ়িবলৈ যাওঁ প্ৰায় 2 ঘণ্টামান মোৰ তাত সময় কটাবলৈ পাৰিছোঁ চব পেপাৰ মানে চাই মেলি আলোচনা কৰি তাৰপিছতে ভাল লাগিলে ভাল যদি প্ৰবন্ধ তেতিয়া 5খন 6খন 7খন লাগে কিনি আৰু যদি ক'তো ভাল নাপাওঁ কেতিয়াবা মই অকল চাই তাতে তেনেকৈ গতিকে মই তাত বাতৰি কাগজ পঢ়ি মানে আকৌ বজাৰ সমাৰ কৰোঁৱেই ডেইলি বজাৰ সমাৰ কৰি একদম মানে মোৰ একেবাৰে সেই বেগ ভৰাই মই চাইকেলত আনোৱেই অনা দিয়া কৰি তেনেকৈ আকৌ টঙনালৈ ঘূৰি আহোঁ তেনেকৈ মানে অহা যোৱা মোৰ ডেইলি 16 কিলোমিটাৰ হয় এই 16 কিলোমিটাৰ বা 22 কিলোমিটাৰ অহা যোৱা কৰোঁতেই মনটো মোৰ আনন্দত একদম প্ৰফুল্লিত হৈ যায় কাৰণ সৰু সৰু ল'ৰাবিলাকো লগ পাওঁ সকলোৱে মোক ল'ৰাবিলাকে মোক সৰু ল'ৰাবিলাকে চিনি পায় টঙনাৰ পৰা একেবাৰে তালৈ কাকপথাৰলৈকে যিমান ঘৰ আছে ফেমিলি আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক পাতি ৰাস্তাত ওলাই থাকে মোক দেখিলে ছাৰ নমস্কাৰ ছাৰ মিঠাই আনিছে নাই মিঠাই আনিছে মিঠাই দিব লাগিব ছাৰৰ ওচৰত খুৱাব লাগিব তেনেকৈ কৈ থাকে সি এটা মোৰ বেলেগ আনন্দগৈ গতিকে 8 কিলোমিটাৰত মই যেতিয়া অকল মানে মই মানসিক আনন্দও পাওঁ মানসিক ব্যায়ামো হয় আৰু কথা হ'ল কি শাৰীৰিক ব্যায়ামটো হৈ পৰে গতিকে 8 কিলোমিটাৰ অহা ডেইলি মানে 8 কিলোমিটাৰ 16 কিলোমিটাৰ ডেইলি চাইকেলত অহা যোৱা কৰাটোৱে মোৰ আচল ব্যায়াম আৰু মই ভাবোঁ সেই ব্যায়ামটোৱেই এতিয়াও মানে 75 বছৰটো প্ৰায় ডেকা যেন দেখাইছে হয় ছাৰ বিশ্বৰ সুখী দেশসমূহৰ ভিতৰত অন্যতম নেদাৰলেণ্ড আৰু সেইদিনা এটা আন্তঃৰাষ্ট্ৰীয় বক্তৃতানুষ্ঠানত উপস্থিত আছিলোঁ মই তাতে শাকিল আহমেদ ছাৰে নেদাৰলেণ্ডৰ সম্পৰ্কে বহুতখিনি কথা কৈছিলে আৰু তাতে এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে তাত নেদাৰলেণ্ডত
মানে মানুহে চাইক্লিঙৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে তাত বোলে প্ৰধানমন্ত্ৰীও চাইকেলেৰে অহা যোৱা কৰে অফিচলৈ আমাৰ ছাৰো যে এনেকৈ চাইকেল চলাই চলাই অহা যোৱা কৰি আছে এটা খুব ভাল লক্ষণ খুব ভাল ছাৰে বহুত দিনলৈকে আৰু সুস্থ হৈ থাকিব এতিয়াতো সুস্থ হৈ আছে ডেকাৰ দৰে হৈ আছে আৰু আগলৈও এনেকৈয়ে সুস্থ হৈ থাকিব গতিকে আমি সকলোৱে চাইক্লিঙৰ ওপৰত গুৰুত্ব দিয়াটো জৰুৰী হয়নে ছাৰ হয় ছাৰ আৰু চাইকেল ছাৰ মোৰ আৰু এটা কাৰণ আছে তোমাক কৈছোঁ দেখা গৈছে নাই এতিয়া ঘৰতো স্কুটি আছেই স্কুটাৰ আছেই হয় মই চলাবলৈ জানো এবাৰ মোৰ ভাইটোৱে শিকাইছিলে কেনেকৈ মানে কঁঠাল কি স্কুটাৰ চলাব লাগে চাইকেলৰ কঁঠাল শিকালে এনেকৈ কোট ধৰি কোট মানে কঁঠাল হেৰি যদি বিটি কোট তেতিয়া ৰখে সেইবোৰ কোট কেনেকৈ চলাব লাগে ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট কৰি দিয়াৰ পাছত মানে কঁঠাল মই পাহৰি গ'লোঁ কেনেকৈ ৰখাব লাগে গতিকে এখন গৈ আছে স্পীডত মই যিমানে ৰখাবলৈ চেষ্টা কৰি সিমানে গৈ আছে এই পাছে পাছে গৈ আছেগৈ তাৰপাছত থাকিলোঁ এতিয়া বিপদ হ'ব মইতো নাজানো কাৰণ যিমানে ৰখাব সিমানে বেছি বেছি উৰি গৈছে এতিয়া দিলে ক'ৰবাত ডাঙৰ এটা এক্সিডেণ্ট হ'ব গতিকে মই কথা হ'ল কি একেবাৰে জাপ মাৰি দিলোঁ তেতিয়া জাপ মৰাৰ পাছত মই এফালে পৰিলোঁ আৰু ইফালে মানে স্কুটিখন পৰি গ'ল সেই তেতিয়াৰ পৰা মই প্ৰমিছ কৰিলোঁ মই আৰু কোনো দিন মানে কথা হ'ল স্কুটি মটৰ চাইকেল এইবিলাক নচলাওঁ মোৰ চাইকেলখনেই ঠিক আছে চাইকেল মই সেই তেতিয়াৰ পৰা চাইকেল চলাওঁ মোৰ চাইকেল যদিও স্কুটি আছে সেইবিলাক মানে কথা হ'ল মই কেতিয়াও নিবিচাৰিলোঁ আৰু মোৰ চাইকেলতে সুখী চিম্পুল আৰু এতিয়াও মই কঁঠাল সুখী হৈ আছোঁ আৰু এতিয়াও মই যদি কাকলৈ যাওঁ বৰে চাইকেলতে গৈ থাকিম আৰু যিমান দিন পাৰোঁ মই চাইকেলে চলাই থাকিম এতিয়া আহিছোঁ মূল কথা সাহিত্যিক জীৱনৰ আৰম্ভণি কেতিয়া হৈছিল সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে বহুতখিনি কথা যিহেতু জানিবলৈ আছে গতিকে প্ৰথমতে মই জানিব বিচাৰিছোঁ ছাৰৰ প্ৰথম লেখনিটোৰ কথা মনত আছেনে প্ৰথম লেখনি মই লিখিছিলোঁ মই টঙনা হাইস্কুলত দেই যেতিয়া সেইটো মোৰ যদিও প্ৰাইভেট স্কুল আছিল তেতিয়াই কৈছোঁ তেওঁৰ আগৰ শিক্ষকবিলাক খুব মানে ভাল তেওঁলোকে ডিউটি কৰিছিল যদিও দাদামৰ আছিলে কিন্তু খুব চিনচিয়াৰলি তেওঁলোকে হেৰি কৰিছিল তাৰপাছত মানে আমাৰ স্কুলখনৰ পৰা ৰবীন্দ্ৰ ছাৰে অলপ অলপ ল'ৰা ছোৱালীবিলাকৰ পৰা কণ্ট্ৰিবিউশ্যন কাৰ্ড লৈ এখন মানে তেতিয়া আলোচনী উলিয়াইছিল সেই যুগত সেই তাহানি চোৱা কিমান বছৰ আগতে তেতিয়াই টঙনা স্কুলত মই যেতিয়া পঢ়ি আছিলোঁ 19 মানে ধৰি লওক মানে 67, 66, 65 ঠিক তেনেকুৱা পঢ়ি আছিলোঁ তেতিয়াই আলোচনী এখন উলিয়াইছিলে সেই আলোচনীত ময়ো এটা আৰ্টিকল লিখিছিলোঁ তেতিয়া মফিজুদ্দিন আহমদ হাজৰিকাৰ জীৱনীৰ ওপৰত আৰু তেওঁৰ যিটো সাহিত্যিক মানে তেওঁৰ যিটো মানে কবিতা তেওঁ লিখিছিল প্ৰবন্ধটো লিখিছিল তেওঁৰ ওপৰত মই এটা লিখিছিলোঁ সেইটো মোৰ ফাৰ্ষ্ট আৰ্টিকল তাৰপাছত সেইটো সময়ত মই আৰু দুই এখন মই চিনেমা চাইছিলোঁ দেই যেতিয়া মানে ধৰি লওক ক্লাছ 10 ক'ত কাক কৰিছিলোঁ তেতিয়া মই এখন চিনেমা চাইছিলোঁ দমদমা চিনেমা চাইছিলোঁ চিনেমাখনৰ নাম আছিলে কি জানি মানে উপকাৰ চিনেমা তাত আশা পাৰেছ বুলি এক্ট্ৰেছ আছিল আশা পাৰেছৰ মানে কথা হ'ল যিটো মোহনীয়তা আৰু তেওঁৰ মানে যিটো এক্টিং কৰাৰ যিটো ক্ষমতা মই ভালকৈ মানে বিমুগ্ধ হৈছিলোঁ আশা পাৰেছ বুলি গতিকে আশা পাৰেছক চাবৰ কাৰণে মই কেইবাবাৰ চিনেমাখন পাছত মানুহ চাইছিলোঁগৈ ক'ৰবাত গোৱাত এতিয়াও মানে চাওঁ গোটেইকেইদৰে তেতিয়া আশা পাৰেছক দেখি তেতিয়া তেওঁৰ আশা পাৰেছক লৈ মই প্ৰথম কবিতা লিখিছিলোঁ নামটো দিছিলোঁ আশা সেইটো এনেকুৱা লিখিছিলোঁ এতিয়া মোৰ মনত আছে আশা তুমি ইমান ধুনীয়া যেন নীল আকাশৰে চমকা শুদ্ধ ডাৱৰ সিদিনা তোমাক চাই চাই নপলাল তৃষ্ণা মোৰ সেয়েহে বহুতো বিগত লিখা স্বপ্ন দেখিলোঁ তোমাক অথচ স্বপ্নৰ মৰিচিকাত উদিত হৈছিল তোমাৰ কমলা ৰঙৰ কেয়া আঙুলিত অজস্ৰ স্বপ্ন কোহেলিকাৰ এক অবুজ হাতৰ কিন্তু এতিয়া বৰষাৰ ৰামধেনুৰ শস্যৰ নিচিনাকৈ চব আঁতৰি গ'ল কিন্তু তুমি এতিয়াও মোৰ এফেৰি কেঁচা হম তেনেকৈ আছিল কিবা এটা সেই কবিতাটো মই প্ৰথম লিখিছোঁ আশা পাৰেছক চাই পিনি এক প্ৰকাৰ ক'ব পাৰি আশা পাৰেছৰ প্ৰেমত পৰি মই সেই কবিতাটো লিখিছোঁ প্ৰথম কবিতা আৰু সেইটো কিজান পাব্লিছ হৈছিলে মোৰ ডুমডুমা কলেজলৈ যেতিয়া গ'লোঁ ডুমডুমা কলেজৰ মানে প্ৰথম যিখন মেগাজিন ওলাইছিল তাতেই মানে কথা হ'ল কি সেই কবিতাটো প্ৰকাশিত হৈছিল আৰু এতিয়াও সেই কবিতাটো খুব মানে হেৰি পপুলাৰ হৈ আছে তেনেকৈ লিখিছিলোঁ তাৰপিছত যেতিয়া ডুমডুমা কলেজ গ'লোঁ ডুমডুমা কলেজতো আলোচনী ওলাইছিল প্ৰকাশ পত্ৰৰ সম্পাদক আছিল তেতিয়া মই তাত এই সাক্ষাৎকাৰ দিছিলোঁ মানে কথা হ'ল এইটো সময়ত যোগেশ দাস নাম হৈছে তোমালোকে ডাৱৰ নাই তেওঁ লিখিছিল যিহেতু ডাৱৰ এইটো আমাৰ এইটো অঞ্চলৰ তেওঁ মানে কথা বিখ্যাত সাহিত্যিক তেওঁ আমাৰ তালৈ আহিছিলে তেতিয়া মই সেই সম্পাদক তেতিয়া মই এছিষ্টেণ্ট এডিটৰ আছিলোঁ তাত তেতিয়া এছিষ্টেণ্ট এডিটৰ থকা সূত্ৰে মই তেওঁক মানে হেৰি লৈছিলোঁ কি বুলি কয়
এটা ইণ্টাৰভিউ লৈছে, সাক্ষাৎকাৰ লৈছিলোঁ, সেইটো তাত লিখা আছে। তাৰপাছত তেনেকৈ ডুমডুমা কলেজৰ অন্যান্য আলোচনীটো পৰৱৰ্তী আলোচনীবিলাকতো মই প্ৰবন্ধটো লিখিছিলোঁ। আৰু এইবিলাক লিখা মেলাত মোক মানে তাত ডুমডুমা কলেজত বিশেষ উৎসাহ কৰিছিল, সহায় কৰিছিল, উৎসাহ দিছিল ৰবীন চৌধুৰী ছাৰ দিছিলোঁ। আকৌ সহায় কৰিছিলে, এতিয়া মনত আছে, যদু বৰপূজাৰী ছাৰ। যদু পূজাৰী তেওঁ ভাল কবিতা লিখে। মই কিবা কিবি ধৰি লওক কবিতা লিখি মই তেওঁক দেখুৱাওঁ, একদম মই সেই কবিতাটো মানে কথা গানৰ নিচিনা দেখোঁ, একদম দিয়া বৰ ধুনীয়া হৈছে মোৰ দৰে। তাৰপিছত মানে তেওঁ চাই দিয়ে আৰু ক'ৰবাত যদি বদলাব লাগে বদলাই কৰি দিয়ে। গতিকে মই ডুমডুমাত থাকোঁতেই তেওঁৰ পৰাই মানে খুব মানে হেৰি পাইছিলোঁ, তেওঁলোক দুজনৰ পৰাই মই খুব মানে ইনস্পিৰেশ্যন পাইছিলোঁ। আৰু এজন আমাৰ টঙনাত সেইটো সময়ত এজন ভাল টিচাৰ আছিলে, টঙনাত টিচাৰ, সম্বন্ধত আমাৰ ভিনদেউ হয় লাইপলি, তেওঁৰ নাম আছিল ইন্দ্ৰেশ্বৰ গোহাঁই। শুনিছানে? তেওঁ মানে কথা হ'ল কি, আমাৰ মৰাণ মটকৰ প্ৰথম ৰাইটাৰ মানুহজন। যদি এতিয়াও মানে তেওঁ চৰ্চা কৰি থাকিলেহেঁতেন আৰু তেওঁ চৰ্চা কৰি থকা হ'লে তেওঁ তেওঁ অসমৰ ভিতৰত এজন ভাল উপন্যাস লিখিব পাৰিলেহেঁতেন। তেওঁ প্ৰি ইউনিভাৰ্চিটিত পঢ়োঁতেই এখন উপন্যাস লিখিছিল, নিজান ঢৌ, পাব্লিছ কৰিছিল চপলা বস্তু শ্বিলঙে। সেই তেতিয়াই একদম খুব জনপ্ৰিয় হৈছিল, চব ইমান ধুনীয়াকৈ লিখিব পাৰে। তেওঁ মানে কথা হ'ল কি, মোক যেতিয়া কলেজৰ পৰা মই আহি ঘৰত থাকোঁ, ঘৰত থাকিলে মানে কথা হ'ল কি, তেওঁ তাৰমানে হাইস্কুলতো কাম কৰিছিল। তেতিয়া অহা শুনে মই কথা আমাৰ আয়ে খুব ভাল পাইছিলে, যা ভিনিক বুলি কওঁ, এই ভিনিক লৈ আন তোক কিবা এটা শিকাই দিব বুলি। গতিকে মানে ঘৰত ভিনিক লৈ আনো, মই কলেজৰ পৰা আহিলোঁ, আহোঁতেই ভিনিক আয়ে মাতিছে ভাত খাবলৈ বুলি। তেতিয়া আমাৰ ঘৰতে থাকে, মোক কেনেকৈ কবিতা লিখিব লাগে, গান লিখিব লাগে, প্ৰবন্ধ লিখিব লাগে, গোটেইবিলাক শিকায় আৰু ইংৰাজী বুলিও শিকাই দিয়ে। গতিকে মোৰ মেইন ইনস্পিৰেটৰ তিনিজনক মই হেৰি কৰিব পাৰোঁ। এক মানে কথা হ'ল কি আমাৰ ৰবীন চৌধুৰী, যদু বৰপূজাৰী ছাৰ, আৰু কথা হ'ল কি আমাৰ তাৰমানে হাইস্কুলৰ শিক্ষক আছিল, বৰ্তমান তেওঁ ঢুকাল, ইন্দ্ৰেশ্বৰ গোহাঁইদেৱ। তিনিজনক মানে কথা হ'ল কি মোৰ মানে সাহিত্যৰ মানে আচল গুৰু বুলি মই স্বীকৃতি দিওঁ। খুব BA পাছ কৰাৰ পিছত মই যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িলোঁ, তেতিয়া মানে কথা হ'ল সেইটো সময়ত মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ভিজিটিং প্ৰফেচাৰ, মানে ভিজিটিং প্ৰফেচাৰ বিভিন্ন দেশৰ পৰা আহে, ধৰি লওক মানে ইংলেণ্ডৰ পৰা আহে বা সেই ইটালীৰ পৰা আহে বা সেইটো সময়ত ইৰাকৰ পৰা তেনেকৈ আমাৰ তেনেকৈ এবাৰ কি হ'ল, এই ডেভিড কাৰ্ভাৰ বুলি এজন, তেওঁ প্ৰফেচাৰ ফ্ৰম ইংলেণ্ডৰ স্কটলেণ্ড ইউনিভাৰ্চিটিত তেওঁ প্ৰফেচাৰ। তেওঁ মানে ভিজিটিং প্ৰফেচাৰ আহিলে আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ কাৰণে আহিলে। ইণ্টাৰভিউ উইথ ডক্টৰ ডেভিড কাৰ্ভাৰ, ভিজিটিং প্ৰফেচাৰ ফ্ৰম স্কটলেণ্ড। গতিকে এটা সুদীৰ্ঘ মানে এটা ইণ্টাৰভিউ লৈছিলোঁ। তেওঁলোকৰ হিষ্ট্ৰীৰ বিষয়ে সুধিছিলোঁ আৰু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে কৈছিলোঁ আৰু তেওঁলোকৰ পৰা ইংলেণ্ড হিষ্ট্ৰী হিচাপে জানিছিলোঁ। আৰু কথা হ'ল আমি তেওঁক মানে আমাৰ অসমৰ যিটো সাহিত্যৰ অৱস্থা, আছামিজ লিটাৰেচাৰ কেনেকুৱা বা ইণ্ডিয়ান লিটাৰেচাৰ কেনেকুৱা, সেইটো বিষয়ে কৈছিলোঁ। আৰু তেওঁ মানে কথা হ'ল কি ইংলিছ লিটাৰেচাৰ আৰু তেওঁলোকৰ হিষ্ট্ৰীৰ বিষয়ে কৈছিল। আৰু কম্পেৰিজনক মানে এটা কম্পেৰিজনমূলক এটা আলোচনা হৈছিল। সেই আমাৰ আলোচনাটোকে সম্পাদনা কৰি পাছত মানে কথা হ'ল মই সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 1973 সেই সংখ্যাত মই এন ইণ্টাৰভিউ উইথ ডক্টৰ ডেভিড কাৰ্ভাৰ, এই ইষ্ট এণ্ড ৱেষ্ট এন ইণ্টাৰভিউ উইথ ডক্টৰ ডেভিড কাৰ্ভাৰ বুলি মই তাত প্ৰকাশ হোৱা হৈছিল, মানে কথা হ'ল যিটো সাক্ষাৎকাৰ প্ৰকাশিত হৈছিল। আৰু এইটো এনে উচ্চ প্ৰশংসিত হৈছিল তেতিয়া, আনকি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ, মই য'ত মানে বি ব্লকত মই আছিলোগৈ, মানে হোষ্টেলত আছিলোগৈ, তাত মানে ভাইচ চেঞ্চেলাৰ আহি মোক ধন্যবাদ দিছিল যে। তাৰপাছতে আৰু এজন মানে এইখন তেওঁ ইৰাক ইউনিভাৰ্চিটিৰ পৰা আহিছিলে, ইউনিভাৰ্চিটি অফ বাগদাদ, মই তেওঁৰ লগতো এটা ইণ্টাৰভিউ লৈছিলোঁ, আৰম্ভণি হ'ল। তাৰপিছত প্ৰকৃত লিখাটো মই ক'ম আৰু কিতাপ পত্ৰ কেতিয়াবা ওলালে ক'ম বাৰু। আপোনালোকে জানি ভাল পাব যে ইতিহাস আৰু আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মৰাণ জনগোষ্ঠীৰ প্ৰথমজন ব্যক্তি হৈছে শ্ৰীকুমাৰ দহোটীয়া ছাৰ। শ্ৰীকুমাৰ দহোটীয়া ছাৰে মৰাণ জনগোষ্ঠীৰ ইতিহাস সম্বলিত, শদিয়াৰ ইতিহাস সম্বলিত বহুতো গ্ৰন্থ ৰচনা কৰিছে। সেই গ্ৰন্থসমূহৰ বিষয়ে এতিয়া জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ছাৰে কোনখন গ্ৰন্থ, ছাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ বিষয়ে অকণমান ক'ব। বোধ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে ডক্টৰ চন্দ্ৰতা বাইদেউৰ লগত প্ৰায় মৰাণ মটৰ সম্পৰ্কত আলোচনা হয়। তেওঁ মানে নিজেই মৰাণ মটকৰ সম্পৰ্কে মানে নিজাকৈ মানে কথা অলপ ফ্ৰী ষ্টাডি কৰিবৰ কাৰণে তেওঁ আছিল। তেওঁৰ অনুপ্ৰেৰণাতে আচলতে
মই যেতিয়া এম এ পাছ কৰিলোঁ তাৰপিছত ঘৰত কেইদিনমান মই বহি আছিলোঁ হেৰি কৰিছোঁ তেতিয়াই মানে কথা হ'ল কি মই মনে মনে ভাবিলোঁ যে কথা হ'ল কি বাইদেৱে এনেকৈ কৈছিলে যে মৰাণ মটকৰ ওপৰত এতিয়ালৈকে কিতাপ নাই এখনো লিখা নাই কোনো লিখা নাই প্ৰবন্ধ পাতি আছে কিন্তু ইনে বুক ফৰ্মটো নাই তেতিয়া বাইদেউৰ কথা মনত পৰি মই এখন লিখিবলৈ ল'লোঁ মৰাণ মটক মায়ামৰা এই কিতাপখনে 1981ত এই কিতাপখনে মৰাণ মটক মায়ামৰা এই কিতাপখনে মোৰ 91ত লিখা প্ৰথম মানে গ্ৰন্থ অৰ্থাৎ গ্ৰন্থখন লিখিছোঁ মই প্ৰথম 1981ত আৰু অনুপ্ৰেৰণা দুটা আছিলে মোৰ তেতিয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'লে দিল্লী পাৰ্কখন বাইদেউ চাৰিটা কৰোৱা তাৰপিছতে বহুত কিতাপ মই লিখিছোঁগৈ এতিয়ালৈকে প্ৰায় 21খন গ্ৰন্থ মই লিখিছোঁৱেই আৰু মোৰ ইম্পৰ্টেণ্ট গ্ৰন্থবিলাকৰ ভিতৰত আছে মানে কথা হ'ল কি এইবিলাক এখন শদিয়াৰ বুৰঞ্জী শদিয়াৰ বৰ্ণময় বুৰঞ্জী লিখিছোঁ মই ইয়াত শদিয়াৰ ওপৰত মই দুখন কিতাপ লিখিছোঁ এখন আছিল মানে অজান্তিমূলক শদিয়াৰ বুৰঞ্জী দি আননোন হিষ্ট্ৰী অফ শদিয়া তাৰপৰা সেইখনো ভাল বিক্ৰী পাইছোঁ সেইখন ভাল হেৰি হৈছেগৈ তাৰপিছত ছেকেণ্ড গ্ৰন্থখন মানে উলিয়াইছিলোঁ এখন শদিয়াৰ বৰ্ণময় বুৰঞ্জী তাতকৈ ডাঙৰ ইয়াত মানে কথা এখন প্ৰকাশ কৰিছিল বনবটা তেওঁলোকৰ বনবটা পাব্লিছ কৰিছিল এখন তাৰপাছত এতিয়া আৰু এখন উলিয়াবলৈ মন আছে তৃতীয়খন কমপ্লিট শদিয়াৰ বুৰঞ্জী সম্পূৰ্ণ শদিয়াৰ বুৰঞ্জী এখন মানে উলিয়াবলৈ মোৰ মন আছে কিন্তু লিখিবলৈ মই মনত আছে কিন্তু মানে এতিয়া হাতত লোৱা নাই কিন্তু মায়ামৰা বুৰঞ্জী তাৰপিছত আমাৰ ধৰ্মৰ ওপৰতো শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বিষয়ে লিখিছোঁ আৰু এখন গ্ৰন্থ আছে দেই মোৰ ধৰ্মৰ ওপৰত লিখা এখন মই বিচাৰি পোৱা নাই তাৰপিছত আৰু এখন ইংৰাজীত মই লিখিছোঁ এই ব্ৰিফ ইণ্ট্ৰডাকশ্যন অফ দি মৰাণ অফ আছাম এইখনো মানে বেষ্ট জনপ্ৰিয় বুক হৈছে আৰু এইখন মানে এইখন কিতাপ পাবৰ কাৰণে ল'বৰ কাৰণে মানে বহুতো মানে শিক্ষাবিদে বহুতো বুৰঞ্জীতে মোৰ ঘৰলৈ আহে তেওঁলোকে মোৰ কিতাপখন লৈছে আৰু এট দ্য চিয়াৰ অফ দি মৰাণ অফ আছাম এইখনো খুব এখন ইম্পৰ্টেণ্ট বুক আৰু ইয়াত মোক বহুতে ইয়াত প্ৰশংসা কৰিছে ফিউ কমেণ্টছ অফ দি ৰাইটাৰ ভাল ভাল মানুহে ইয়াতো প্ৰশংসা কৰিছে এইখন গতিকে ব্ৰিগেডিয়াৰ শান্তনু বয়াল ৰংবং টেৰাং প্ৰেচিডেণ্ট আছাম সাহিত্য সভা তেওঁলোকে মোক কৰিছে এছ এছ মীনাক্ষী চন্দ্ৰম ডেপুটি কমিশ্যনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট তেওঁলোকে মানে ভাল প্ৰশংসা কৰিছে এইখন ইংৰাজীটো মই লিখিছোঁ তাৰপিছতে আৰু অন্যান্য গ্ৰন্থ আছে মুঠতে 21খন কিতাপ মই এতিয়ালৈকে সমাপ্ত কৰিছোঁ আৰু এতিয়া মই 3খন গ্ৰন্থ লিখি আছোঁ 3খন গ্ৰন্থ লিখিছোঁ মই এখন ধৰ্মৰ কিতাপ ধৰ্ম মানে কথা হ'ল কি আমাৰ মৰাণসকল ধৰ্মৰ সম্পৰ্কত এতিয়াও মানুহ মানে কিতাপ লিখিত ৰূপত নাই এনেই কথিত ওপৰত আছে কিন্তু লিখিত ৰূপত নাই লিখিত ৰূপত নাথাকিলে পাব্লিচিটি নহয় কম মানুহৰ ভিতৰতহে এইটো মানে কথা হ'ল কি জনাজাত হৈ থাকে গতিকে সেইটো হিচাপে ভাবিছোঁ মই এখন কিতাপ লিখি ধৰ্মৰ ওপৰত এনেইতো লিখিছোঁৱে নেকি বহলভাৱে লিখিবলৈ বিচাৰিছোঁ বিশেষকৈ আমাৰ গুৰুজনাৰ ওপৰত গুৰুজনাৰ মানে কথা হ'ল আমাৰ আচল মৰাণৰ আচল গুৰুজন হ'ল শ্ৰী শ্ৰী অষ্টভুজদেৱ যদিও আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বুলি কয় কিন্তু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ অলপমান বহুত আগৰ 1600 চনৰ 1600 চনৰ অৰ্থাৎ বহুত আগৰ কিন্তু আচল মানে কথা হ'ল আমাৰ গুৰুজন হৈছে শ্ৰী শ্ৰী কিদেৱ বুলি কৈছিলোঁ শ্ৰী শ্ৰী অষ্টভুজদেৱৰ দিনতে তেওঁৱে মানে তেওঁৰ পুত্ৰই আমাৰ এইটো এলে টিপু সত্ৰ প্ৰতিষ্ঠা এয়ালে সেই টিপু সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু টিপু সত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছতেই মানে কথা হ'ল কি আমাৰ ইয়াতে সকলোৱে কথা হ'ল কি আমাৰ বৈষ্ণৱ ধৰ্মী মায়ামৰা বৈষ্ণৱ ধৰ্মত গ্ৰহণ কৰিলে গতিকে তেওঁৱে মই কিন্তু অথচ মানে সেইজনা যিজন আমাৰ প্ৰথম গুৰু যিজনৰ দিনতে সম্পূৰ্ণৰূপে কথা হ'ল কি আমাৰ মৰাণ সকলো মানে কথা ধৰ্মত হেৰি হ'ল সকলোৱে বৈষ্ণৱ ধৰ্মত দীক্ষিত হ'ল অথচ তেওঁকে আমি ভালকৈ নাজানো বহুতেই নাজানে ধৰ্ম আমি অন্যান্যসকলক জানো অন্যান্য ধৰি লওক অনিৰুদ্ধদেৱৰ তেওঁৰ মানে কথা যিবিলাক লিখনি তেওঁৰ ধৰ্মশাস্ত্ৰ এইবিলাক আমি অধ্যয়ন কৰোঁ কিন্তু এওঁৰ দিনত যে গোটেই সত্ৰবিলাক প্ৰতিষ্ঠা কৰা হ'ব আমাৰ মৰাণৰ এতিয়া সত্ৰ 15খন সত্ৰ আছে সেইখন প্ৰথম টিপু সত্ৰৰ পৰা আহিছে সেই টিপু সত্ৰ যে তেওঁৰ পুত্ৰই পাতিলে সেই কথাটো জানিলোঁ কিন্তু তেওঁৰ সম্পৰ্কত কোনো লিখিত গ্ৰন্থ নাই গতিকে লিখিত গ্ৰন্থ নথকাৰ কাৰণে আমাৰ মেইন গুৰুজনৰ প্ৰতি আমাৰ অষ্টভুজ গোসাঁইদেৱৰ প্ৰতি আনেতো নাজানেই আমাৰ নতুন পুৰুষো এতিয়া নজনা হৈছেগৈ গতিকে সেইটো অভাৱ পূৰণ কৰিবৰ কাৰণে মই এখন গীতা এতিয়া গ্ৰন্থ এখন লিখি আছোঁ শ্ৰী শ্ৰী অষ্টভুজদেৱ আৰু শ্ৰী শ্ৰী চতুৰ্ভুজদেৱ এই দুজনে আমাৰ গুৰু তেওঁলোকক মানে কথা আমি প্ৰায় অজনা হিচাপতে হৈ আছেগৈ গতিকে এইটো মানে পাব্লিচিটিৰ কাৰণে এই চবেই যাতে জানে আমাৰ প্ৰথম গুৰুজনাৰ প্ৰতি সেইটো ইচ্ছাতেই মই এইখন কিতাপ লিখিবলৈ লৈছোঁ 3খন ধৰ্মগ্ৰন্থ এখনৰ নাম হৈছে শ্ৰী শ্ৰী অষ্টভুজদেৱ আৰু শ্ৰী শ্ৰী চতুৰ্ভুজদেৱ বোধহয় এই বছৰতে এই কিতাপখন প্ৰকাশ পাব ইতিমধ্যে ছাৰে বহুকেইখন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে আৰু 3খন গ্ৰন্থ এই বছৰতে প্ৰকাশ পাব বুলি কৈছে এইটো খুব ভাল খবৰ খুব ভাল বাৰ্তা গতিকে
সকলোৱে কিতাপবোৰ পঢ়িব। বহুত ধুনীয়াকৈ লিখিছে ছাৰে, বহুতো ইতিহাস যিবোৰ আন ক'তো পোৱা নাযায়, সেই মৰাণসকলৰ বিষয়ে, মটসকলৰ বিষয়ে আন ক'তো নোপোৱা তথ্য ছাৰৰ গ্ৰন্থবোৰতে পাব আপোনালোকে। ইংৰাজীৰ এইখন কিতাপ আছাম এণ্ড এথনিক মজাইক, সম্পাদনা কৰিছে ৱাজবীৰ হুছেইন এণ্ড হীৰেণ চন্দ্ৰ নাথ। এখন ডাঙৰ আলোচনী, অসমৰ আলোচনী। তেওঁলোকে ক'লে দহোতীয়া ছাৰ আপুনি এটা আৰ্টিকল দিব লাগে, ডাঙৰ আৰ্টিকল। তেতিয়া মই ইয়াত মৰাণৰ বিষয়ে প্ৰায় 30 পেজৰ এটা আৰ্টিকল লিখিছোঁ। দি মৰাণছ বিলিভাৰ্ছ অফ এ চুপ্ৰিম বিং এণ্ড স্পিৰিটছ। 15টা আৰ্টিকল সন্নিৱিষ্ট আছে। গতিকে যিসকলে পাঠকী আগ্ৰহী পাঠকী তেওঁলোকে এই কিতাপখন ল'ব পাৰে। ৱাজবীৰ হুছেইন এণ্ড হীৰেণ চন্দ্ৰ নাথ সম্পাদিত আছাম এণ্ড এথনিক মজাইক, এই কিতাপখন ল'লেই মৰাণ জাতি সম্পৰ্কে প্ৰায় সম্পূৰ্ণ কথা হেৰি আছে, মৰাণ জাতি সম্পূৰ্ণ ইতিহাস তেওঁলোকে জানিব পাৰিব।